নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ইংলিছৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো ইয়াৰ আগতেও আমি ইংলিছ গ্ৰামাৰ মেথছ সায়েন্স ডেইলি আমি সায়েন্সৰ ভিডিঅ'বিলাক দি গৈছো তো তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে আমাৰ চেনেলটো ভিজিট কৰি জিএনএমৰ কাৰণে ইম্পৰ্টেন্ট ভিডিঅ'বোৰ চাই ল'ব পাৰিবা আৰু যদি তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ বিলাক লাগে ঠিক আছে সিলেবাস মতে সাবজেক্ট ওয়াইজ তোমালোকৰ ইম্পৰ্টেন্ট পিডিএফ বিলাক যদি লাগে তেনেহলে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জিএনএম এন্ট্ৰেন্সৰ ইম্পৰ্টেন্ট পিডিএফ বিলাক লৈ ল'ব পাৰিবা ঠিক আছে যদিহে লাগে এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিবা তো এতিয়া বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা select the verb from the following sentence তো এই সেন্টেন্সটোৰ পৰা এটা সেন্টেন্স দিয়া আছে সেন্টেন্সটোৰ পৰা ভাৰ্বটো কোনটো হ'ব আমাক বাছিব দিছে তো ইয়াতে সেন্টেন্সটো দিছে the bus always arrives here at 6 ঠিক আছে the bus always arrives here at 6 তো ইয়াতে ভাৰ্ব কোনটো হ'ব আমাক বাছিব দিছে অপচন এ দিছে বাস অপচন বি দি আছে অলৱেজ অপচন সি দিছে arrive আৰু অপচন ডি দি আছে here সো কোনটো হ'ব আমাক উলিয়াব দিছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন সি arrive ঠিক আছে arrive তো ইয়াতে কি হয় ভাৰ্ব হয় তো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব আৰু ইয়াতে যেটো এডভাৰ্বটো হৈছে অলৱেজ তো এটো কি হয় অলৱেজ তো এডভাৰ্ব মনত ৰাখিব ঠিক আছে আৰু যেটো দা বাস আছে দা বাসটো হৈছে কি সাবজেক্ট মনত ৰাখিব দা বাসটো কি হয় সাবজেক্ট হয় তো এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন ভালকে মনত ৰাখিবটো ভাল নেক্সট কোৱেশ্চন হোৱাট ইজ এন্টোনিম অফ ক্ৰিয়েট ঠিক আছে হোৱাট ইজ দা এন্টোনিম অফ ক্ৰিয়েট ক্ৰিয়েটৰ এন্টোনিমটো কি হয় এন্টোনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ তো ক্ৰিয়েটৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হ'ব ক্ৰিয়েট মানে আমি কি জানো সৃষ্টি তো সৃষ্টিৰ বিপৰীত অৰ্থটো কি হয় ধ্বংস বা বিনাশ সো কোনটো হ'ব এটো অপচন সি হ'ব ডেস্ট্ৰয় ঠিক আছে দা এন্টোনিম অফ ক্ৰিয়েট ইজ ডেস্ট্ৰয় ঠিক আছে ক্ৰিয়েট মানে হৈছে কি সৃষ্টি আৰু ডেস্ট্ৰয় মানে হৈছে ধ্বংস বা বিনাশ হল বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা স্টাডি অফ ল্যাঙ্গুৱেজেস ইজ কল্ড তো ভাষাৰ বিষয়ে যি অধ্যয়ন কৰা হয় ঠিক আছে ভাষাৰ বিষয়ে যেটো বিভাগত অধ্যয়ন কৰা হয় তাক কি বুলি কোৱা হয় বা ভাষাৰ বিষয়ে কৰা অধ্যয়নক কি বুলি জনা যায় তো এটো হৈ যাব অপচন এ ফিলোলজি ঠিক আছে ফিলোলজি বুলি জনা যায় the study of language is called philology next question find out the determiner from the following sentence তো ইয়াতে আমাক এটা সেন্টেন্স দিছে ইয়াৰ পৰা ডিটাৰমিনাৰটো কোনটো হ'ব আমাক বাছিব দিছে ঠিক আছে এই সেন্টেন্সটো ডিটাৰমিনাৰ কোনটো হ'ব আমাক বাছিব দিছে তো ইয়াতে আমি যদি চাও I have few good books মানে সেন্টেন্সটো হৈছে I have few good books এই ইয়াতে ডিটাৰমিনাৰ কোনটো হ'ব আমাক সিলেক্ট কৰিব দিছে have হ'ব good হ'ব few হ'ব নে book হ'ব সো কোনটো হ'ব এটা অপচন সি few ঠিক আছে মনত ৰাখিবা few টো কি হয় ডিটাৰমিনাৰ হয় নেক্সট কোৱেশ্চন ফাইন্ড আউট কাৰেক্টলি স্পেল ওয়ার্ড ঠিক আছে ইয়াতে চাৰিটা ওয়ার্ড দিয়া আছে ইয়াৰ ভিতৰত এটাহে অকল কাৰেক্টলি স্পেল আছে মানে স্পেলিংটো শুদ্ধ হৈছে বাকি তিনিটাৰ স্পেলিং ভুলকে আছে সো ইয়াতে কোনটো শুদ্ধকে আছে আমাক উলিয়াব দিছে বাছিব দিছে তো আমি যদি ভালদৰে লক্ষ্য কৰো ওয়ার্ড কিটা সো এটো হৈ যাব অপচন সি স্যাটিসফাইড ইয়াতে কেৱল স্যাটিসফাইডৰ স্পেলিংটো হে শুদ্ধ হৈ আছে বাকি এটো মানিটো চোৱা M U N U Y নহয় M O N U Y হয় মানি পিপল তো এনেকা নহয় P E O P L E হয় পিপল মিটিং তো M E T I N G নহয় M double E হয় M double E T I N G হয় মিটিং সো এইবিলাক ভালকে তোমালোকে ওয়ার্ড বিলাক মনত ৰাখি লবা নেক্সট কোৱেশ্চন what is the synonym of costly costly synonym কি হ'ব synonym মানে হৈছে সমাৰ্থক শব্দ আমি অসমীয়াত যে কওঁ সমাৰ্থক শব্দ বা একাৰ্থক শব্দ ঠিক আছে তো costly সমাৰ্থক শব্দটো কি হ'ব costly মানে হৈছে কি দামী বা এনেকুৱা ধৰণৰ সো এটো কোনটো হ'ব এটো অপচন বি ভ্যালুয়েবল ঠিক আছে the synonym of costly is valuable সো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থবা নেক্সট কোৱেশ্চন a place for feet or speakers platform ঠিক আছে যিয়ে বক্তা যে থাকে স্পিকাৰ জনে কথা কয় যত গৈ পিনে সো হে প্লেটফৰ্মটো কি বুলি কোৱা হয় সো এটো কি বুলি কোৱা হ'ব এটো হ'ব অপচন ডি পোডিয়াম ঠিক আছে বক্তা জনে থিয় হৈ যিটো ঠাইত কথা কয় তাক হে ঠাইটো পোডিয়াম বুলি কোৱা হয় নেক্সট কোৱেশ্চন fill in the blanks খালি ঠাই পূৰ কৰিব লাগে সো ইয়াতে কি দিছে ভালকে চোৱা they dash playing in the field এতিয়া they dash playing in the field কি বহিব is বহিব are বহিব have বহিব নে has বহিব এতিয়া এটা কথা চাবা যেহেতু ইয়াত প্লেইং আছে সো এটো কি হ'ব কন্টিনিউয়াস ফর্ম হ'ব হয়নে নহয় এটো টেন্সৰ কন্টিনিউয়াস ফর্মত আছে আৰু কন্টিনিউয়াস ফর্মত আমি জানো যে কি থাকে হয়তো am is are থাকিব প্ৰেজেন্ট টেন্সত থাকিলে am
is are থাকিব নহলে past tense থাকিলে was বা were থাকিব was বা were থাকিব হয়নে নহয় এতিয়া ইয়াতে am is are দেখিছো আমি is আৰু are টো আছে বাকি have টো আৰু has টো কেতিয়া হ'ব নোৱাৰে ইয়াত কাৰণ প্লেইং এনেকুৱা টাইপত বা কন্টিনিউয়াস ফৰ্মত have has নহয় সো এতিয়া আমি অকল অপচন এ আৰু বি যাম এতিয়া আৰু এটা কথা মন কৰিবা দে যেহেতু আছে দেৰ লগত কি বহে is বহে নে are বহে হেতু কথা চালে হৈ যাবগে দে টো যেহেতু এটা থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ সো এটোৰ লগত are বহিব আমাৰ অপচন বি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ সকলে বুজি পাইছা সাগে দেৰ লগত are বহিব আৰু প্লেইং থকাৰ কাৰণে এটো কন্টিনিউয়াস ফৰ্মত হৈছে তো নেক্সট কোৱেশ্চন তো চাও কি কৈছে সোয়া fill in the blanks এটো খালিটা পুৰ কৰিব লাগে the poor old man is in this condition the poor old man is in this condition ইয়াতে এটা এনেকুৱা ওয়ার্ড বহুৱাব লাগিব যাতে আমাৰ বাক্যটোৱে অৰ্থপূৰ্ণ ৰূপ লয় ঠিক আছে তো এটো আমি কোনটো বহুৱাম সো ইয়াৰে শুদ্ধতৰ হৈ যাব অপচন বি pitiable বহুৱাব লাগিব pitiable ঠিক আছে অৰ্থাৎ the poor old man is in a pitiable condition অর্থাৎ বেচেৰা বুঢ়া লোকজনৰ অৱস্থা করুণ এনেকুৱা অৰ্থ বুজাব next question what is the opposite word of former তো former যে আছে তাৰ opposite word টো কি হ'ব ঠিক আছে former ৰ opposite word টো কি হ'ব সো কোনটো অপচন কারেক্ট হ'ব ইয়াতে সোয়া former মানে হৈছে পূৰ্বৰ মানে former মানে হৈছে পূৰ্বৰ সো এটা অপচন এ হ'ব later ঠিক আছে former ৰ opposite word হ'ব later মানে পাছৰ পূৰ্বৰ মানে আগৰ former মানে আগৰ আৰু later মানে পিছৰ সো এটা অৰ্থ বুজাব next question to সোয়া what is the antonym of arrogant same antonym আৰু opposite word একেটাই হয় তো antonym of arrogant what is the antonym of arrogant arrogant ৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো কি হয় সো এটো কোনোবা যদি জানা তোমালে কমেন্ট কৰিব পাৰা modest হ'ব obedient হ'ব timid হ'ব নে earnest হ'ব সো এটো কি হ'ব arrogant মানে কি হয় অহংকাৰী হয় সো এটো বিনয়ী হ'ব অহংকাৰী অপোজিট word হৈছে বিনয়ী আৰু বিনয়ী মানে অপচন এ modest হল the opposite word বা the antonym of arrogant is modest হৈছে ক্লিয়াৰ হৈছে next question my boss made the decision yesterday the decision dash এতিয়া ইয়াতে তোমাক কি কৈছে এটা তোমালোক কি কৈছে সো was being made was made by was been made by সো এটো এটা কি হয় এটো এটা ভয়েস চেঞ্জৰ সেন্টেন্স হয় সো ভয়েস চেঞ্জ তো তোমালোকে যদি ভালকে পঢ়ি আহিছিলা তেতিয়া এটো কোৱেশ্চন পাৰিব লাগে আৰু যদি তোমালোকে ক্লাস 9 10 লৈকে ভালদৰে ইংৰাজীটো পঢ়া নাছিলা তেতিয়া তোমালোকৰ অলপমান পাজল লাগিব পাৰে আৰু যদি তোমালোকে কোৱা যে আমি সেপাৰেট কে ভয়েসৰ নেৰেশনৰ বা টেন্সৰ ভিডিও বিলাক দিব লাগে তেতিয়া আমি চেষ্টা কৰিম দিব কাৰণে যদি তোমালোকে ভাল ৰেসপন্স দিয়া সো যদি তোমালোকে কমেন্টত সকলোৱে জনোৱা যে সেপাৰেট কে ভিডিও বিলাক আপলোড কৰিব লাগে সো আমি আপলোড কৰিম বাৰু ঠিক আছে তো ইয়াতে কি হ'ব এই সেন্টেন্সটোত তো এটো হৈ যাব অপচন বি the decision was made by my boss yesterday হ'ব ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চন তো চোৱা find out the incorrectly spelled word তো ইয়াতে চাৰিটা word দিছে তো ইয়াৰ পৰা কোনটো incorrectly spelled হৈ আছে হেটো মই বুলিয়াব দিছে আৰু যদি কোনটো incorrectly spelled নহয় তেতিয়া all correct বুলি দিলে হ'ব অপচন ডি সো ইয়াতে আমি যদি চাও অপচন কিটা ভালদৰে পঢ়িছো অপচন কিটা যদি ভালদৰে পঢ়িছো অপচন বি যেটো আছে ন এটো incorrectly spelled হৈছে টেন্টেটিভৰ স্পেলিংটো ভুল হৈ আছে টেন্টেটিভৰ স্পেলিংটো এনেকুৱা হ'ব লাগে T E N তাৰপিছত T তাৰপিছতে A হ'ব টেন্টেটিভ হল টেন্টেটিভ এনেকৈ হয় T I T V নহয় সো বুজি পাইছা চাগে next question which is the correct spelling of the word এতিয়া এটা word দিছে সোয়া মানে word হৈছে separate so separate or correct spelling to কি হ'ব separate word তোৰ correct spelling to কি হ'ব এটো অপচন এ থকাটো হ'ব নে বি থকাটো হ'ব নে সি থকাটো হ'ব নে ডি থকাটো হ'ব সো কোনটো হ'ব তোমাক যদি চাও ভালকে তো এটো হৈ যাব অপচন সি থকাটো ঠিক আছে S E P A R A T separate হল নেক্সট তো চোৱা a cage made for birds is called so চৰাইৰ কাৰণে যে বাহ বনাই বা যেটো আমি চৰাইৰ খাং বুলি কওঁ সো হি চৰাইৰ যেটো বাহ হেতু কিহেৰে বনোৱা হয় বাহ আসলতে নহয় চৰাইৰ কাৰণে ডাইৰেক্ট যেটো কেজ বনোৱা হয় পিঞ্জৰা বুলি যেটো কোৱা হয় সো হেতু কি বুলি কয় সো এটো হৈ যাব অপচন সি ঠিক আছে এভিয়াৰী বুলি কোৱা হয় a cage made for birds is called aviary next what is the synonym of busy busy synonym to কি হ'ব ঠিক আছে একাৰ্থক মই কৈছো না synonym মানে কি আছিল একাৰ্থক শব্দ বা সমাৰ্থক শব্দ সো busy ৰ একাৰ্থক বা সমাৰ্থক শব্দটো কি হ'ব তো এটো যদি ভালদৰে চোৱা অপচন দ্বিতীয় বহু ধত্তৰ এক্টিভ
ঠিক আছে the synonym of busy is active next question what is the symbol of semicolon এটা সিম্বল বিলাক তোমালোকে ইংলিশৰ সিম্বল বিলাক অলপ মনত ৰাখি যাবা কাৰণ তোমালোকৰ পৰীক্ষাত আহিলে এটো হেল্পফুল হ'ব সো সেমিকলনৰ সিম্বলটো যদি চোৱা কেনেকা হয় সো এটো অপচন সি থকাটো হয় ঠিক আছে এটো চোৱা সেমিকলনৰ সিম্বলটো এনেকা হয় next question I have not lost dash of my article এতিয়া যদি এনেকা চাবা I have not যদি দেখিবা তো তাতে যদি any word to কবাত দেখিছা নটৰ পিছত যদি any থাকে অপচন গিটা ভিতৰত সো অপচন any to ৰাইট দি দিবা ঠিক আছে ইয়াতো any to ৰাইট হ'ব I have not lost any of my article ঠিক আছে বুজি পাইছা কি কলো next question to চাও next কি দিছে what is the meaning of the idiom at a discount যেটো idiom দিছে বা তাৰ অৰ্থটো কি হয় ঠিক আছে at a discounter অৰ্থটো কি হ'ব সো এই গিটাৰ ভিতৰত অপচন গিটাৰ ভিতৰত কোনটো হ'ব এটো হ'ব অপচন বি poor treatment ঠিক আছে poor treatment হ'ব next আৰু last question আজি ভিডিওৰ a person who sells and arrange cut flowers ঠিক আছে যিজন ব্যক্তিয়ে ফুল arrange কৰে গুটাই আৰু বিক্ৰী কৰে ঠিক আছে বিক্ৰী কৰে তেও সেই ব্যক্তিজনক কি বুলি কয় ঠিক আছে ফুলৰ কাটি পিনে বা বিক্ৰী কৰা ব্যক্তিজনক কি বুলি কয় তো এটো হ'ব অপচন এ florist ঠিক আছে a person who sells and arrange cut flowers is called florist তো সকলে তোমালোকে আজি ভিডিওৰ কোৱেশ্চন গিটা সাকে বুজি পালা যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকৰ এন্ট্ৰেন্সৰ পৰীক্ষাৰ কাৰণে আমি সকলো প্ৰিপাৰেচন ইয়াতে কৰাই দিম আৰু যদিহে তোমালোকৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিবা যে তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে জিএনএম এন্ট্ৰেন্সৰ কাৰণে সকলো পিডিএফ বিলাক লাগে সো কেৱল 49ত আমি তোমালোকক সকলো কিটা পিডিএফ দি দিম তো আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে তোমালোকক ধন্যবাদ